সঘনাই উন্নয়নৰ ঢাকঢোল বজাই থকা চৰকাৰৰ উন্নয়নৰ দাবীৰ মাজতেই পোহৰলৈ আহিছে কৰুণ বাস্তৱ ছবি। আলোকৰ সন্ধানত প্ৰতিদিনে নিজৰ জীৱনক তুচ্ছ কৰি বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থীয়ে। প্ৰায় 20 ফুট দ খালৰ ওপৰত নিৰ্মিত এখন জৰাজীৰ্ণ বাঁহৰ দলঙেই তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ সম্বল। এই দৃশ্য জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গালিচিকাৰী গাঁও পঞ্চায়তৰ পালুং শান্তিপুৰ গাঁৱৰ। বছৰৰ পিছত বছৰ ধৰি এই জৰাজীৰ্ণ বাঁহৰ দলঙেৰে কণ কণ শিক্ষাৰ্থীসকলৰ লগতে গাঁওখনৰ প্ৰায় সহস্ৰাধিক লোকে দৈনিক যাতায়াত অব্যাহত ৰাখিছে। বিভিন্ন সময়ত এই দলঙেৰে যাতায়াত কৰাৰ সময়ত কণ কণ শিক্ষাৰ্থীকে ধৰি বহু লোক দুৰ্ঘটনাৰ সন্মুখীন হৈ আহিছে। আনহাতে বৰষুণৰ পৰিমাণ বৃদ্ধি পালে খালটোৰ পানী বৃদ্ধি পাই যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হয়। ইয়াৰ ফলত বহু শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাব নোৱাৰি বঞ্চিত হ'বলগীয়া হয় পাঠদানৰ পৰা। গতিকে অতি শীঘ্ৰেই যাতায়াতৰ সুবিধাৰ বাবে খালটোৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিবলৈ গাঁওবাসী ৰাইজে স্থানীয় জনপ্ৰতিনিধিসকললৈ কাটৰ আহ্বান জনাইছে। অন্তৰ্গত গালিচিকাৰী গাঁও পঞ্চায়তৰ এই আমাৰ পালুং প্ৰাথমিক বিদ্যালয় আপোনালোকে দেখিছে এই দলংখন মানে বুৰ যোৱাৰ কাৰণে ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধা হৈছে। ইমানেই অসুবিধা কৈ শেষ কৰিব নোৱাৰে। চাওক আপোনালোকে চাওক, মই এতিয়া দেখিলোঁ, মই ষ্টুডেণ্ট অহাৰ আগতে মই আহোঁ, অভিভাৱক থাকে। এতিয়া দিনটো আমি এই ল'ৰা ছোৱালীক এই কি কয় এইটো পানীৰ কাৰণে চাই থাকিব লগা হয়। ক'ৰবাত খেলিব যাওঁতে ঘূৰি স্কুলৰ পৰা ছুটি হৈ যাওঁতে আমি তদাৰক কৰি থাকিব লগা হয়। যেতিয়া সিহঁতে আহে মই সিহঁতক পাৰ কৰাই দিব লগা হয়, আৰু সিহঁতে নহাৰ আগতে মই আহি পেলাই সিহঁতক পাৰ কৰাই দিব। আৰু এটা কথা, ইয়াৰ পৰা দলং পাৰ হয় প্ৰায় 20-30 ঘৰমান মানুহ আছে, বুঢ়া বুঢ়ী আছে। যদি ভাইচাঞ্চ যদি ৰাতিপুৱা বা ৰাতি বা দিনত হ'লেও যদি বেমাৰত পৰে কেনেকৈ পাৰ কৰি লৈ যাম ইয়াৰ পৰা। সেইকাৰণে মই বিভাগীয় কৰ্তৃপক্ষক, বিশেষকৈ মাননীয় সমষ্টিৰ বিধায়ক ভুৱন পেগু ছাৰ, আপুনিও আমি আমন্ত্ৰণ জনাইছোঁ, আৰু পৰিদৰ্শন কৰি এই দলংখনৰ ব্যৱস্থা আপুনি কৰি দিয়ক। আৰু এটা কথা, অতি গুৰুত্বপূৰ্ণ কথা মই ক'ব বিচাৰোঁ, এই স্কুলত দিনটো সৰু সৰু বাচ্চা ল'ৰা ছোৱালী ঘৰত থাকিব মন নাই। লগৰবিলাক স্কুললৈ আহে, সিহঁতে আহিবলৈ মন যায়, নাহিবলৈ ক'লে আহে। সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ প্ৰতি যি ধাউতি দেখি মোৰ বিৰাট ৰাস্তাটো লৈ বহুত দুখ লাগে। সমস্যাটো জোনাইৰ পৰা অমিত কুম্বাং ৰিপৰ্ট, এনি ভাৰত 24।